সোশিয়াল মিডিয়া ফেসবুকত সম্প্রতি একাংশ মানসিক বিকারগ্রস্তৰ আবিৰ্ভাৱে জনপ্ৰিয় সোশিয়াল মিডিয়াটোৰ সুনামত যথেষ্ট আঘাত হনাই নহয় কেতবোৰ ভয়ংকৰ বিপদো কঢ়িয়াই ফুৰিছে শেহতীয়াকৈ নৱ হাজৰিকা নামৰ এজন যুৱকে তেওঁৰ একাউণ্টৰ পৰা কেতবোৰ ভয়ংকৰ মন্তব্য কৰিছে যিবোৰে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে আৰু দেখা গৈছে যে নৱ হাজৰিকা নামৰ যুৱকজনে এটা সম্প্ৰদায়ক টাৰ্গেট কৰি লৈ কেতবোৰ ভয়ংকৰ আৰু অশালীন মন্তব্য কৰিছে তাৰ পিছতে ফেসবুকত ব্যাপক প্ৰতিবাদ হোৱা দেখা গৈছে তাৰ পিছতে কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা লখিমপুৰ জিলাৰ বঙালমৰা আৰু কিচকিত এখন এজাহাৰ দাখিল কৰা হৈছে আৰু এজাহাৰত উল্লেখ কৰা হৈছে যে তেওঁ নৱ হাজৰিকা নামৰ যুৱকজনে তেওঁৰ ফেসবুকত কেতবোৰ ভয়ংকৰ মন্তব্য কৰি অসমত সাম্প্ৰদায়িক বাষ্প বিয়পাই ফুৰাৰ অপচেষ্টা কৰিছে আৰু তেওঁক সোনকালে গ্ৰেপ্তাৰৰ কাৰণে দাবী জনাইছে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মোৰ হৈতে বৰ্তমান কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এগৰাকী নেতা উপস্থিত আছে তেওঁ ইতিমধ্যে এই সম্পৰ্কে এফআইআৰ দাখিল কৰিছে তেওঁৰ পৰা জানিব বিচাৰিম প্ৰকৃততে কি হৈছিল ঘটনাটো নৱ হাজৰিকা যেটো নামৰ মানুহতে তেখেতে সোশিয়াল মিডিয়াতে যে ফেসবুকৰ যোগেদি কালি এটা সাম্প্ৰদায়িক এটা মন্তব্য দাঙি ধৰিছে যে গৰু খোৱা মেয়া মাৰক সুদা মেয়া গৰু আমাৰ লোকৰ মাটিত থাকি মেয়াসকলে বহুত ধৰণৰ এটা বহুত বেয়াকে আমাক মুছলমান সম্প্ৰদায়ক গালি গালাজ পাৰিছে সেই সম্পৰ্কে আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা বংগলমৰা আৰক্ষী চকীক এটা এজাহাৰ দাখিল কৰিছো এই আইনমতে কি হয় এটা আমি আইনত দি দিছো আৰু আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা ইয়াৰ সম্পূৰ্ণ প্ৰতিক্ৰিয়া কৰিছো অতি সোনকালে তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে হয় যিগৰাকী নৱ হাজৰিকাৰ কথা উল্লেখ কৰা হৈছে তেওঁ আমি ইতিমধ্যে প্ৰত্যক্ষ কৰিছো যে যথেষ্ট অশ্লীল মন্তব্য কৰিছে নিৰ্দিষ্ট এটা সম্প্ৰদায়ক টাৰ্গেট কৰি তাৰ পিছতে দেখা গৈছে যে ফেসবুকতো এই সম্পৰ্কত ব্যাপক চৰ্চা আৰম্ভ হৈছে আৰু সকলোৱে দাবী জনাইছে যে নৱ হাজৰিকাক গ্ৰেপ্তাৰ কৰিব লাগে আৰু আশা কৰা হৈছে যে আৰক্ষী প্ৰশাসনে এই সম্পৰ্কত অচিৰে তদন্ত আগবঢ়াব আৰু এই সম্পৰ্কত অভিযুক্তক সোনকালে আইনৰ কাঠগড়াত থিয় কৰাব বুলি আশা প্ৰকাশ কৰা হৈছে